সদায়ৰ বাবে নহলেও বহুদিনৰ পিছত কিছু মুহূৰ্তৰ সকাহ পাইছো। কিহৰ কথা কৈছো বুলি ভাবিছে চাগে নহয়? প্ৰশ্ন এটা কৰিলেই গম পাই যাব। আপোনালোকৰ মাজৰ বাৰু কোনে কোনে এডিআৰইৰ স্কিল টেষ্ট দিছে? এক্সাম কেনেকুৱা হৈছে বাৰু জনাবচোন। মোৰ এক্সাম শেষ কৰি কিছু কামৰ বাবে গুৱাহাটীতে থাকিবলগীয়া হ'ল আৰু আজি ৰিটাৰ্ণ হলো। বহুদিনৰ পিছত মনটো কিবা পাতল লাগিছে। অলপ সময়ৰ বাবে লাগিছে যে ভাবিবলৈ আজি একো নাই, যিহেতু এক্সামৰ কথাই মনলৈ আহি থাকে সদায়। চন্দ্ৰপুৰ মৰিগাঁও এই ৰাস্তাটোত সোমাই মনটো ইমান ভাল লাগি যায়। তাতে আকৌ বিখ্যাত যাদুৰ নগৰী বুলি জনা মায়ঙৰ কথাই সুকীয়া। ইয়াৰ মাজেৰে আহোঁতে এনে লাগে যেন সেউজবোৰে মোক সাৱটি ৰাখিব খোজে। এনেদৰে আহি থাকোঁতে আমাৰ লাঞ্চ কৰিবৰ সময় হৈছিল। সেয়েহে কলপাত বুলি লিখা থকা থলুৱা খাদ্যৰ এখন ৰেষ্টুৰেণ্টত সোমাই দিলোঁ। কিন্তু দুখৰ কথা যে তাত ৰেডি হওঁতে কিছু পলম হ'ব। কিন্তু আমি ভোক ৰখাব অলপ টান পাই আকৌ ওলালোঁ বেলেগ এখনলৈ বুলি। তাৰপিছত পালোহি চৈতিয়া ধাবা এণ্ড ৰেষ্টুৰেণ্ট। ইয়াত তেওঁলোকে জল্দি হ'ব বুলি কোৱাত ইয়াতে ৰখি দিলোঁ। চাওকচোন ইমান ধুনীয়া ঠাইখন। আই এম ফিলিং ছ' মাছ ৰিফ্ৰেছড আফটাৰ মান্থছ। আমি অৰ্ডাৰ কৰিলোঁ ভেজ থালি, যিহেতু আজি শনিবাৰ গতিকে নিৰামিষে ল'লোঁ। মই কিন্তু সদায় মানিব নোৱাৰোঁ, মাজে মাজে পাহৰি যাওঁ। যি হওক পেটটো ঠাণ্ডা পৰিল আৰু বৰ ধুনীয়াকৈ ৰান্ধিছিল। খাই উঠি আকৌ এই পথৰ মাদকতা বুটলি আমি ৰাওনা হ'লোঁ ঘৰ অভিমুখে। আজিলৈ বাই বাই, আকৌ লগ পাম মোৰ নেক্সট মিনি ব্লগত। চাই থাকিব আৰু ময়ো চেষ্টা কৰিম যাতে কনচিষ্টেঞ্চি মেইনটেইন কৰিব পাৰোঁ। থেংক ইউ এভৰিৱান।